আমি অনুশীলনী 7.2 3 নম্বৰটো চাম। 3 নম্বৰটো দিয়া আছে আমাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AC আৰু AB সমান AC আৰু AB সমান বাহুদ্বয়ৰ ওপৰত ক্ৰমে BE আৰু CF টো কি উন্নতি অংকন কৰা হৈছে। উন্নতি অংকন কৰা হৈছে। প্ৰমাণ কৰিব লাগে আমাৰ BE সমান CF এইটো আমাৰ প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণটো আমি কি বুলি লিখিম? ABC এটা সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। ABC এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে AB সমান AC এইটো দিয়া আছে, ব্ৰেকেটত লিখি দিম, দিয়া আছে। ব্ৰেকেটত লিখি দিলোঁ আমি, দিয়া আছে। এতিয়া B কোণ সমান C কোণ হ'ব। এতেকে B কোণ এংগল B সমান এংগল C, কাৰণ আমি জানো যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত ফালৰ কোণকেইটাও সমান। ব্ৰেকেটত লিখি দিম, যিহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত ফালৰ কোণকেইটা সমান। ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত ফালৰ কোণকেইটাও কি থাকে? সমান থাকে। এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ, 1 নম্বৰ নামাকৰণ কৰিলোঁ। এতিয়া ত্ৰিভুজ BCF আৰু ত্ৰিভুজ BCF নহয় BCE, ত্ৰিভুজ BCE আৰু ত্ৰিভুজ
চি এফত বি চি এফত আমি কি পাম এংগল চি ই বি সমান এংগল বি এফ চি প্ৰত্যেক কোণৰ মাপ কিমান 90 ডিগ্ৰী প্ৰত্যেক কোণৰ মাপ 90 ডিগ্ৰী প্ৰত্যেক কোণৰ মাপ 90 ডিগ্ৰী তে BC সমান BC তো সাধাৰণ বাহু BC সমান BC কি হ'ব সাধাৰণ বাহু এটাকে এংগল ECB সমান কি হ'ব এংগল FBC এটা আমি সমীকৰণ 1 ৰ পৰা পালো 1 ৰ পৰা পালো এতেকে ত্ৰিভুজ B CE সৰ্বাংগ সমূহ ত্ৰিভুজ কি হ'ব BCF তো হ'ব আমাৰ বাহু কোণ সৰ্বসমতাৰ বিধি কাৰণ ইয়াত আমি দুটা কোণ আৰু এটা বাহু সমান পাইছো আমি লিখি দিম ব্ৰেকেটত কোণ বাহু কোণ সৰ্বসমতাৰ বিধি কোণ বাহু কোণ সৰ্বসমতাৰ বিধি এটাকে BE সমান হ'ব আমাৰ CF এটো কি হ'ব CT এটো আমাৰ প্ৰমাণ কৰিব দিছিলে তো আমি লিখি দিম দেখুৱা হল এটো আছিল 3 নম্বৰ